অলগদ্ধ বংশৰ নাক কটা তোক মই স্কুটি দিবলৈ নালাগে বুলি কৈছিলো তোক মই শিকাই দিছিলো নেকি ভঙা স্কুটিখন দি থৈ আহিবলৈ নাই দিয়া বৌমা বুদ্ধিটো মানে ময়ে দিছিলো তোক মই সুধিছো কিবা নাই সোধা বৌমা চুপ একদম চুপ থাক তই এটা কথা নকবি মই এনেও জানো এইবোৰ সত্যান হাৰামি বুদ্ধি তোৰ মূৰতে আহে বুলি অলগদ্ধ দুটাৰ কাৰণে গাঁও বুঢ়াৰ ঘৰটো মই লাজ পাবলগীয়া হৈছে মোৰ ভৰি নখটোৰ জোৰ নোপোৱা সেই কেনাই পাগলীয়ে ৰঙা চকু দেখুৱাবলৈ সাহস কৰিলে মোক লক্ষী মাষ্টৰ ঘৈণীয়েকক সুবিধা পাওঁতে তোৰ যোৱা দি যাই খুন্দি থৈ আহিলো বাপেকে গাঁও বুঢ়া ভদ বুঢ়া লক্ষী মাষ্টৰ পুতেক সেই নীলম নাৰায়ণ বোলাটো সিও আছিলে যিহে ৰুদ্ৰমূৰ্তি ধৰি দেখুৱালো গোটেইখন ঘৰতে থৰ 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 কঁপিবলৈ ধৰিলে থিয় হৈ থকা জেগাতে গাঁও বুঢ়া দেউতাই একো নকলে নে গাঁও বুঢ়াই সি মোক কি কব মোতকৈ দুমাহৰ সৰু দুমাহৰ মোক বা বুলিহে মাতে মই চুপ বুলি কোৱাৰ লগে লগে কিতা মোক কিতা ভাবিয়ে থাকে মুখ নুখুলে সি মোৰ ভয়তে হয়নে তাৰপিছত কি হব কেনাই বুঢ়ীয়ে যিটোহে ৰুদ্ৰমূৰ্তি দেখুৱালে আমি তাত থকা গোটেই মাইকী মানুহবোৰে মেখেলা দাঙি ঘৰলৈ লৈহে মাৰিলো আৰু তেতিয়াহ'লে গৈ থৈ সেইবোৰহে হ'লগে গাঁও বুঢ়া দেউতাই ইমান টকা খৰচ কৰি পাতিলে নখোৱাখন শেষত গৈ এই বুঢ়ী গুণ্ডি কেইজনীয়ে যুদ্ধহে লাগিলেগে মানে এৰা শুনিছা এতিয়া গম পালা মইনো নখোৱা কেলেই নাপাতো যিমানেই টকা খৰচ কৰি ৰাইজক মাছে মঙহে দগৰি দগৰি খাবলৈ নিদিয়া কিয় লাষ্টত গৈ যে কাজিয়া কৰা দুটামান ওলাইগৈ নখোৱা ৰেকৰ্ড বেয়া কৰিবই ইহঁতে এইবোৰ কথা মই আগতেই জানো সেইকাৰণে নাপাতো কথা কবলৈ আহিছে বুকুত দম আছে যদি টকা কেইটামান খৰচ কৰি ঘৰত কিবা এটা পাতি দেখুৱাকচোন ৰাইজক ভালকে খুৱাই বুৱাই তাৰপিছত যদি কিবা হয় ঘৰত কোনোবাই যদি কাজিয়া পেচাল কৰে বাকীখিনি দায়িত্ব বাৰু মই ল'ম আছে দম এই মানুহজন যে অকল দিনৰ দিনটো শুই বহি থাকিবলৈ যোৱেহে আমনি লাগে নে নেলাগে নে জানো একেটা ভাজতে একেটা জেগাতে 4-5 ঘণ্টা কেনেকেনো পৰি থাকে কি হো উঠিবলৈ হোৱাই নাই নি 5 ঘণ্টামান হ'ল ইয়াত এনেকে পৰি থকা উঠিনো কি কৰিম আকৌ শুবই লাগিব সেইকাৰণে শুই আছো উঠক আপোনাৰ লগত মোৰ দৰকাৰী কথা এটা পাতিবলগীয়া আছে পাকঘৰলৈকে আহক তুমি তেতিয়াহ'লে নাৰায়ণক বিয়াখন পাতি দিয়া কথা ভাবিছা নহয় পাতিবই লাগে যদি বিয়াখন পাতি নিদিও তাক সোনকালে এইটোৱে খাই পেলাব তাৰ মূৰটো কাহানিবা বৰ বেয়া সংগ দুখত পৰিলেও ল'ৰাটো তাক জানো সুধিলা কেলে সুধিব লাগে সি মোৰ ল'ৰা বিয়াও তাক ময়ে পাতি দিম ছোৱালীও ময়ে পচন্দ কৰি দিম আৰু মই পচন্দ কৰা ছোৱালী মোৰ ল'ৰা পচন্দ নকৰাকে কেতিয়াও নাথাকে আপোনাৰ এটাই কাম দিবৰ ঘটকলে ফোন লগাই পটাপট আমাৰ ঘৰলৈ আহিবলৈ যাওক আজিৰ ভিতৰতে যিমান যি কলেও লাজ নাপায় এইকেইটাই ওলালে নহয় আকৌ দাঁত উলিয়াই এই ধুৰন্ধৰ হেত কলৈ হে মই সুধিছো যাও কলৈ দাঁত উলিয়াই এনে অকণমান বাহিৰলৈ ওলাই যাওঁ বুলি ভাবিছো নাৰায়ণ অকণমান সোনকালে আহিবি আজি ঘৰলৈ কাম আছে তোৰ লগত ৰাতি এডোখৰত আহি ঘৰ নোসোমাবি কৈ দিলো কাম কেনেকুৱা কাম মই থাকোঁতেনো নাৰায়ণে কেলে কাম কৰিব লাগিছে বৌমা মই কৰি দিম ন খাবলৈ লৈছে নে কি মোৰ কিন্তু তেনেকুৱাই লাগিছে ঐ পলা ইয়াৰ পৰা নহলে তোক বৰ মাৰে 10, 11, 12, 13 চব থিয় খুৱাই দিব এতিয়া ৰাতি গছৰ তলত বহি মাল নোখোৱা বহুত দিন হ'ল ন পাটনা হ'ল দেই বহুত দিন হ'ল যাবলেতো সদায় মন যায় কিন্তু পকেটত যে মাল নাই কি কৰিবা নে আজি কিবা এটা মেনেজ কৰি যোৱা নি হেই আজি কেনেকে যাবা মায়ে সোনকালে ঘৰলৈ যাবলৈ দিছে পাহৰিলাই নি তাতে ঠাণ্ডা দিনটো আহিলে বাদ দিয়া হয়তো আকৌ পাটনা বৰমাই এনেই কেলে থাকিবলৈ কৈছে জানো আজি মোৰ কিন্তু কিবা ভয় লাগি আছে আৰু এইকেইদিন মানুহজনী অকল ৰঙা চকুৱে দেখুৱাই আছে আৰু যদি পাটনা বাই চান্স যদি নখোৱা হয় তেতিয়াহ'লে কিন্তু হাঁহ কিনা দায়িত্ব মোৰ দেই তোমালোকে হাঁহ কিনিবলৈ গ'লে চকু আগতেই ঠগি দিব ভাল কথা বৰ ভাল কথা বহি ল পিছে ছোৱালী কাৰ কাৰণে লাগে মোৰ কাৰণে পাই যাব আৰামছে পাই যাব মোৰ লগত কিবা ছোৱালীৰ অভাৱ আছে নি কওক কেনেকুৱা ছোৱালী লাগে ডক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে উকিল লাগে নে পুলিচেই লাগে তাতকৈও কিন্তু দামী ব্ৰেণ্ডৰ ছোৱালী আছে মোৰ লগত মেকআপ আৰ্টিষ্ট বিউটিচিয়ান
ইউটিউবাৰ, এই ৰিল ষ্টাৰ, ইনষ্টাগ্ৰাম কুইন, কেনেকুৱা ছোৱালী লাগে আপোনাক? বাকী চব অ'কে আপোনাৰ, কিন্তু ছোৱালী চাবলৈ যোৱা দিনা চুলিখিনিত কোলা ৰংটো অকণমান কৰি ল'ব। আজিকালি চলি যায় এইবিলাক। কওক এতিয়া, কেনেকুৱা ছোৱালী লাগে আপোনাক? অকণমান বুঢ়ীমূৰীয়া নাৰ্ছ এজনীকে দেখুওৱা। বুঢ়া হৈ আহিছোঁ নহয়, বেজি চেজি দি থাকিব লাগে দেচোন এজনী। মৰিলে নে মুখৰ খজুৱতি? এই ঘটক, ডেকা বুঢ়া চিনি নোপোৱা হলি নি তই? অকল ছোৱালী এজনী দি ল'বলৈ পাৰিলে হ'ল আৰু না? মোৰ ল'ৰালে ছোৱালী লাগে। এইজনৰ পুতে ক'লে ডক্তৰ, ইঞ্জিনিয়াৰ, চোৰ, পুলিচ একো নালাগে মোক। এনেকুৱা এজনী ছোৱালী দেখুওৱা যিজনীয়ে মোৰ ল'ৰাক দিনটো 24 ঘণ্টাই ঘৰৰ ভিতৰত সোমোৱাই থবলৈ পাৰে। আচ্ছা, সেইটো কথা। মানে আপোনাক মোহিনী ব্ৰেণ্ডৰ ছোৱালী লাগে? অ'কে। কোনোবা আছেহি বে পাটনাৰ। ভঙা স্কুটি লৈ কেনেবাকে কেনাই বুঢ়ীয়ে ওলোৱাহি নাইতো। এইজনী নাকটো ইমান দীঘল যে, সঁচা নাক হয় জানো এইটো? লগাইও ল'ব পাৰে কি ঠিক। বেলেগ এখন উলিয়া। নাক দীঘল ছোৱালী ভাল লাগে বাৰু, হ'লেও এইডাল নাক নেলাগে দেই। আৰু ছোৱালীজনী জোখতকৈ বেছিকে বগা। বৰ ভাল, বৰ ভাল। কিন্তু আপুনি এতিয়ালৈকে 50খনমান ফটো চালে, এজনীও পচন্দ নকৰিলে। আপোনাক ছোৱালীয়ে লাগেতো। ইফালে আপোনাৰ ছোৱালী পচন্দ হোৱালৈ বাট চাই চাই ককাইদেউ টোপনিয়ে গ'লগে। মা দেউতাহঁতে ছোৱালী ফটো চাই থকা যেন লাগিছে যে পাটনাৰ। মোৰ মনটোৱে কিন্তু ভিতৰৰ পৰা মাত লগাইছে দেই পাটনাৰ। আজি মায়ে তোমাৰ বিয়াৰ কাৰণে ছোৱালী চাইছে বে। তোমাৰ বিয়া পাটনাৰ। সত্য চাও এইফালে, দুইটা নাৰায়ণকো লৈ আন। তাৰ ছোৱালী পচন্দ এনেওতো মোৰ মতেই হ'ব, ময়ে চাই দিওঁগে। ৱাও, মাল কিন্তু বঢ়িয়া বে, টিপ টপ নাম্বাৰ 1। কি কলি? মানে ছোৱালীজনী ধুনীয়া বুলি কৈছো, 1 নম্বৰতে ধুনীয়া। আমাৰ পাটনাৰ লগত কিন্তু ধুনীয়া মিলিব দেই। সেইখন ফটো নহয় নহয় বাবা, 50খন ফটো চালে, এতিয়ালৈকে বাৰু এখনো পচন্দ নহ'ল। ফটো আৰু মোৰ মোবাইলত আছে, মই ঘৰলৈ গৈ বাৰু তহঁতলৈ পঠিয়াই দিম। তই নিজেও চাবি, মাৰকো দেখুৱাবি দেই। অ'কে। পাটনাৰৰ বিয়া, আমাৰ পাটনাৰৰ বিয়া বে। গাহৰি দিব, ছাগলী দিব, গাহৰি দিব, ছাগলী দিব, আৰু দিব হাঁহ। ফূৰ্তি লাগিছে? য়েছ পাটনাৰ, য়েছ। তেতিয়াহ'লে আমাৰ মাক কৈ তোমাৰ বিয়াখনকে পাতি দিওঁ, হ'ব? মই আকৌ এতিয়া কেলে বিয়া পাতিম? কিমান ডাঙৰ হৈছো বে মই? তেতিয়াহ'লে মোৰ কেনেকে বয়স হ'ল বিয়া পাতিবলৈ? মই কি তোমাৰ লগৰ নহয়? মই কি বুঢ়া? মানে একদম মন নাই বিয়া পাতিবলৈ। নাইতো। আৰু আমাৰ মাহঁতৰ কাণ্ড দেখিলা? মোক এবাৰো নুসুধাকে ছোৱালী চাই আছে মোৰ কাৰণে। অ'কে, সেইটো কথাকে কৈ দিলে হ'ল ন। টেনচন নাই লেনে কা বে, তোমাৰ বিয়াহে ভাঙিব লাগে। অ' পাৰ্টনাৰ, প্লিজ প্লিজ ভাঙি দিয়া এখন বিয়া। নহ'লে বিয়া পাতি শেষ হোৱাৰ পিছত মই নিজে ভাঙি যাম। তোমাৰ ভৰিয়ে হাতে ধৰিছো, ভাঙি দিয়া। কৈ যা। সৰু সুৰাকে কাম এটা আছিলে মানে আপোনাৰ লগত। কৈ যা অ' গেঠা নেথাকিবি। গম পাইছো কিবা কাম আছে কাৰণে ফোন কৰিছ বুলি, নহ'লেনো মোলৈ ফোন কৰিবি নে? কৈ যা পটাপট। মানে কামটো কৰি দিলে সত্যই আপোনাক যিমান টকা লাগে দি দিম বুলি কৈছে। আপুনি মাত্ৰ কামটো কৰি দিলেই হ'ল। কিমান ডাঙৰ কামনো, কৰি দিয়ক না। মানে তই ক'ব খুজিছ মই নাৰায়ণৰ ঘৰলৈ গৈ তাৰ মাকক ক'বগে লাগে যে মই তাক ভাল পাওঁ বুলি, আৰু তাৰ বিয়াখন ভাঙি দিব লাগে। আৰু সেইটো কাম কৰি দিলে তই মোক পইচা দিবি। ঐ মনালিছা, বাইকৰ চাবিটো লৈ আন জল্দি। আৰু বেতৰ লাঠি দুডাল আছে নহয়, দুডালে লৈ আন দে পটাপট। এই কুকুৰ দুটা, তহঁত দুটা য'তে আছ তাতে ৰৈ থাক কিন্তু, নহ'লে কিন্তু আজি যিমান ৰাতি হ'লেও ঘৰত গৈ পিটন দি থৈ আহিম। ৰৈ থাক তাতে। ঐ পাটনাৰ, কন্দু বাহত হাত লগাই ললো বে। আজি গোটেই ৰাতিটো পুখুৰী পানীৰ ভিতৰত সোমাই থাকিব লাগিব যেন পাইছো। পলোৱা ইয়াৰ পৰা। যেনে তেনে বাচি আহিলো বে পাটনাৰ। কেনেকে উকাইছিলে বুলি ভাবিছিলা ফোনতে? কাণখনে কপি গ'লগে ভয়তে। কি হ'ল? বৰ ফুপাই জোপাই আছ যে দুইটাই? নে ক'ৰবাত আকৌ কিবা কাণ্ড কৰি থৈ আহিলি? দিলবাৰ ঘটকে মোৰ মোবাইললৈ ছোৱালী ফটো পঠিয়ালে। বিৰাট ধুনীয়া ছোৱালী, একদম মোহিনী ব্ৰেণ্ডৰ। পৰহিলৈ ৰাতিপুৱা আমি ছোৱালী ঘৰলৈ যাম, ৰাতিপুৱা 9টা বজাত। আজিয়ে কৈ থলো, দুইটাই ওলাই সাজু হৈ থাকিবি। মোহিনী ব্ৰেণ্ডৰ ছোৱালী? জানো পাই কি কৈ থৈ গ'ল বৰমাই। ছোৱালীজনী কিবা নাম চামো হ'ব পাৰে। অ' পাৰ্টনাৰ, যিয়ে নহওক এবাৰ তুমি মোক বচাই দিয়া। মাহঁতে একদম নেৰো বুলিয়ে ধৰিছে নেকি মোক। বিয়াখন পাতি দিহে এৰিব যেন পাইছো। প্লিজ বচাই দিয়া পাৰ্টনাৰ, কিবা এটা কৰা। বেছি দিন নাই, পৰহিলৈ যাব।
টেনশ্যন नहीं लेने का पार्टनार नहीं लेने का মই ঘৰৰ পৰা আহোঁগে ৰ'বা তোমাৰ স্কুটিখনকে লৈ যাওঁ পাৰ্টনাৰ মাক কিন্তু কমতি নহয় দেই নিজে ছোৱালী পচন্দ কৰি নিজে ঠিক কৰি তাৰ পাছতহে ল'ৰাক খবৰ দিয়ে বোলে তই বিয়া পাতিবলৈ গৈ আছ ৰাম ৰাম ও বাবা কি হ'ল ছোৱালী পচন্দ হ'ল নে মজা ঠিক সময়তে লগ পাই গলো আজি ইয়াক অকণমান তেল চেল মাৰি লুপ চুপ দেখুৱাই পতাই পেলাওঁ ৰহ উৱা অ' দেউ আপুনি ভগৱানৰ তুল্য মানুহজন হৈ এনেকে খোজকাঢ়ি ঘূৰি ফুৰিছে যে বলক বলক যলৈ যাব মই তাতে থৈ আহোঁগৈ আপোনাক বৰ ভাল কলৈ যাবি হয় ঘৰলৈকে যাওঁ স্কুটিখন আধা ৰাস্তাতে বেয়া হৈ থাকিলে বুজিছ ইমানকৈ মন কৰিছ যদি ঘৰতে থৈ আহিবি বল বোলো শুনিছানে কোন ক'ত আছা আলহী আহিছে আলহী দেউহঁতৰ ঘৰৰ ভিতৰত দেখোন মাইকী মানুহেই নধৰা হৈ আছে যেন লাগিছে এয়াই মোৰ সৰু সংসাৰ মানে তিনিওগৰাকী আপোনাৰে ঘৈণী হয় সীতা কৰবী আৰু চানিয়া তিনিটা ব্ৰেণ্ডৰ তিনিজনী ঘৈণী আচ্ছা আমাৰ বন্ধুৰ কপালত তেন্তে মোহিনী ব্ৰেণ্ডহে পৰিলেগে ঠিক আছে ভাল কথা এটাই গম পালোহি ইয়ালৈ আহি মই এতিয়ালৈকে এজনীও গোটাব পৰা নাই বুঢ়াই আকৌ তিনিটা ব্ৰেণ্ডৰ তিনিজনী গোটাই থৈছে দেখা যাব ৰ তিনিওজনীয়ে এতিয়া আলহীৰ লগত কথা পাতা দেই সেৱা শুশ্ৰূষা কৰা মই ভৰি হাত কেইটা ধুই লওঁগৈ বাই দ্য ৱে চানিয়া লুকিং ভেৰি বিউটিফুল সেৱা শুশ্ৰূষা বাৰু পিছতো কৰিব আপোনালোকে প্ৰথমতে নিজৰ নিজৰ ফোনৰ নাম্বাৰকেইটা দিবচোন ইম্পৰ্টেণ্ট কথা এটা আছে নহ'লে কিন্তু চানিয়াৰ পিছত আৰু এটা ব্ৰেণ্ডৰ ঘৈণী খাৰা কৰি দিবহি পাৰে আপোনালোকৰ স্বামীয়ে ইছ ৰাম আপুনি ওলাব লাগিছিল আকৌ নিজৰ বোৱাৰী চাবলৈ যাব কইনা চাবলৈ যাব দৰাৰ দেউতাক নাথাকিলে কেনেকুৱা লাগিব বাৰু তুমিতো গম পাইছাই য'ত মই থকা নথকা কোনো অৰ্থই নাই তাত মই নাথাকিলেও হয় বুলি ভাবোঁ যি কি নহওক তোমালোকে চাই আহাচোন আজি যদি পচন্দ হয় সঁচাকে তেতিয়াহ'লে বাৰু মই যাম পিছত ইমান সময় লাগিছে নে তহঁত দুটা ওলাবলে কি পিটিকি পিটিকি ওলাই আছ সোনকালে পাপ লাগিব তোমাৰ পাপ আজি মই কইনা চাবলৈ যাবলৈ ওলাইছো কৃষ্ণ একো এটা সহায় কৰি নিদিলা মোক দেখা যাব মই তোমাক কৈ আছো না পাৰ্টনাৰ টেনশ্যন নাই লেনে কা হাঁহি হাঁহি বিয়া খাবলৈহে ৰৈ আছা আহা অ' বৰমাই মাতি আছে বৰ ভাল পৰম লখিমী সৌভাগ্যৱতী পাৰ্টনাৰ চাবা কিন্তু এইজনী ছোৱালীৰ লগত যদি মোৰ বিয়া ফিক্স হ'বলৈ হয় তোমাৰ লগত জিন্দেগী মাতবোল বন্ধ কৰি দিম এইজনী ছোৱালী কমতি ল'ৰা ছোৱালীৰ মাক বেছি লাগিছে ঘৈণীয়েককে দেখাইছেহি নে কি এনে গম পাইছো মোৰো তেনেকুৱা লাগিছে ঘৈণীয়েককে বিয়া দিবলৈ লৈছে নেকি কিবা এটা কৰা পাৰ্টনাৰ ছোৱালী পচন্দ হৈ গ'ল বুলিয়ে ধৰক পিছৰ কামবোৰলৈ এতিয়া আগবাঢ়িবহে লাগে বৰ ভাল অ' পাৰ্টনাৰ টেনশ্যন নাই লেনে কা এটা মিছ কলৰহে কাম বে হে হৰি এয়া মই কি দেখিছো সঁচাই মানে এইজনে আৰু এজনী ঘৈণী গোটাবলৈ আহিলে ঐ চানিয়া কৰবি চাহি এইজনে আৰু এজনী ঘৈণী গোটাবলৈ সঁচাকে বহি আছে সি এয়াহে স্বভাৱ আপোনাৰ সলনি নহল মানে কুকুৰৰ নেজ যি বেকাই হৈ থাকিলে তিনিজনীয়ে হেঁপাহ নপৰালে আৰু এজনী নিবলৈ আহিলে আপুনি এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলো স্বভাৱটো সলনি নহল মানে আপোনাৰ এই কোন তহঁত ক'ৰ পৰা আহি ইয়াত কাৰ স্বভাৱৰ কথা কৈ আছহি অসভ্যহঁত আপোনাৰ কিনাৰত ৰৈ থকা এই মানুহজনৰ আমি তিনিওগৰাকী হলো এখেতৰ ঘৈণী তাৰ পাছতো আপুনি আপোনাৰ জীয়েকক এখেতলৈ বিয়া দিবলৈ ওলাইছিলে অ' গোসাঁনীহঁত তোমালোকক কোনে ভুৱা বাতৰি দিলেগে হয় চব মিছা কথা মই বিয়া পাতিবলৈ অহা নাই হেৰৌ এই মানুহগৰাকীয়ে নিজৰ পুতেকৰ কাৰণে বোৱাৰী চাবলৈ আহিছে মইহে বোৱাৰী চাবলৈ আহিছো কোনে ক'লে ই ইয়াত কইনা চাবলৈ অহা কথা ঐ মিছা কথা ক'লে ব'ল যাওঁগে ব'ল নহ'লে বেয়া লাজ পাম এতিয়া বেয়া নাপাব আমি মানে ওপৰা-ওপৰিকে কথাটো শুনিয়ে খৰখেদাকে এনেকে গুচি আহিলো হ'ব দিয়ক আমি যাওঁ এক মিনিট কওকচোন আপোনালোক তিনিওগৰাকী এই ঘটকজনৰ ঘৈণী হয় দেউতা ক যিজন ঘটকে নিজৰ কাৰণে এজনী ছোৱালী ভালকে চাই বিয়াখন পাতি ল'ব নোৱাৰিলে তিনিজনীকে বিয়া পাতিলে আৰু সেইজন ঘটকে অনা সম্বন্ধ মই গ্ৰহণ নকৰো লাগিলে যিমানেই ভাল ঘৰৰ নহওক যিমানেই ধনী ঘৰৰ নহওক এই বিয়া হ'ব নোৱাৰে বছ খেলা খতম বিয়া হজম